হেল্ল' এভৰিৱান, আজি আমি 2nd জানুৱাৰীৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক চাম। আহক আৰম্ভ কৰোঁ। ফাৰ্ষ্টটো চাব, Goa gets its third district Kusavati named after ancient river. ইয়াত গোৱাৰ এখন থাৰ্ড ডিষ্ট্ৰিক্ট ফৰ্ম হৈছে। আগতে আছিলে গোৱাৰ নৰ্থ গোৱা, চাউথ গোৱা আছিলে। এতিয়া থাৰ্ডখন হ'ল কুচাৱতী বুলি নতুন এখন ফৰ্ম হৈছে। এখন এনচিয়েন্ট ৰিভাৰৰ নামত দিছে। এখন এনচিয়েন্ট ৰিভাৰ আছে নামটো কুচাৱতী বুলি। সেইখনৰ পৰা নামটো উঠাই পিনে এতিয়া থাৰ্ড ডিষ্ট্ৰিক্ট বনাইছে। ছেকেণ্ড পইণ্টটো চাওঁ, India ranks third in rare earth reserves, but trials in production due to structural bottlenecks in mining. ইয়াত কৈছে ইণ্ডিয়া 3 নম্বৰ আছে। ফাৰ্ষ্ট হ'ল চাইনা। এতিয়া আমি হ'ল থাৰ্ড হৈছো। মানে কিছুমান আৰ্থ ৰিজাৰ্ভছ বহুত জেগাত ইউজ কৰে। এতিয়া মোবাইল ফোনছ বা টাৰ্বাইনছ, ইলেক্ট্ৰিক ভেহিকলছ, সেইবিলাকত বহুত বহুত আৰ্থ ৰিজাৰ্ভছ থাকে। সেইবিলাক ইণ্ডিয়া মানে থাৰ্ড নম্বৰ হৈছে এইবাৰ। ফাৰ্ষ্টটো হ'ল চাইনা। আৰু থাৰ্ড নম্বৰ পইণ্টটো যাওঁ আমি এতিয়া। India Pakistan exchange list of nuclear installations. India Pakistan every year 1 January every year সিহঁতে নিউক্লিয়াৰ ইনষ্টলেশ্যনছ বিলাক মানে এক্সচেঞ্জ কৰে, লিষ্ট বিলাক এক্সচেঞ্জ কৰে, যাতে মানে এটেক্স নহওক। সেইটো 1992 ষ্টাৰ্ট হৈছিলে। এতিয়া তেতিয়াৰ পৰা এতিয়ালৈকে সদায় 1 জানুৱাৰী এক্সচেঞ্জ কৰে নিউক্লিয়াৰ ইনষ্টলেশ্যনছ বিলাক ইণ্ডিয়া আৰু পাকিস্তানে। আমি ফ'ৰ্থলৈ এতিয়া গৈছো। ফ'ৰ্থ পইণ্টত, গভৰ্ণমেণ্ট লঞ্চেছ মাৰ্কেট এছেছ ছাপৰ্ট ইণ্টাৰভেনশ্যন আণ্ডাৰ এক্সপৰ্ট প্ৰমোশ্যন মিছন। এইটো মিছনৰ আণ্ডাৰত, এক্সপৰ্ট প্ৰমোশ্যন মিছনৰ আণ্ডাৰত গভৰ্ণমেণ্টে এটা মাৰ্কেট এছেছ ছাপৰ্ট ইণ্টাৰভেনশ্যন এটা লঞ্চ কৰিছে। মানে বেচিকেলি এইটো চাব গ'লে কৈছে যে এটা মানে মিছন এটা মাৰ্কেটত গভৰ্ণমেণ্টে ৰিলিজ কৰিছে, লঞ্চ কৰিছে। এইটো সহায়ত আমি এতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত মানে বেছি আমাৰ ভাল হ'ব আৰু সেইটো কাৰণে এইটো এটা পইণ্ট হয়। নেক্সট হৈছে দীপ্তি বিকামছ হায়েষ্ট উইকেট টেকাৰ ইন ওমেন্স T20s. দীপ্তি বিকামছ হায়েষ্ট উইকেট টেকাৰ ইন ওমেন্স T20s. এইটো ক্ৰিকেটৰ কথা কৈছে। দীপ্তি শৰ্মা ইণ্ডিয়াৰ হয়। তেখেতে হায়েষ্ট উইকেট টেকাৰ হৈছে ওমেন্সৰ। T20 মেটচ যোনটো ক্ৰিকেটৰ হয় সেইটো কথা কোৱা হৈছে। এতিয়া আমি নেক্সট পইণ্টটো চাম, ইণ্ডিয়াছ মেনুফেকচাৰিং PMI. ইণ্ডিয়াছ মেনুফেকচাৰিং PMI মানে কি হৈছে? পাৰ্চেচিং মেনেজাৰ্ছ ইণ্ডেক্সৰ কথা কৈছে। India's manufacturing PMI is just to 55 in December at 38 month low. ইয়াত কোৱা হৈছে যে পাৰ্চেচিং মেনেজাৰ্ছ ইণ্ডেক্স এইটো এটা মানে এটা নম্বৰ হয়। সেইটো নম্বৰত আমি গম পাওঁ যে পাৰ্চেচিং মানে পাৰ্চেচিং ইণ্ডেক্স কিমান, আমাৰ পাৰ্চেচিং নম্বৰ কিমান। এইটো নৰ্মেলি আমি ভাল ইজিলি চাব গ'লে 50 যদি ওপৰত হয় তেনে গ্ৰথ হৈ থাকে, আৰু 50 তলত হলে কন্ট্ৰেক্ট হয়। 50 ওপৰত হলে এক্সপানশ্যন হয়, আৰু 50 তলত হলে কন্ট্ৰেকশ্যন হয়। ইয়াত 55 কৈছে, ডিচেম্বৰ মান্থৰ কথা কৈ আছে। ইয়াত 55 হৈছিলে হা। এইটো 38 মান্থ ল' চবতছে মানে 38 মান্থ পিছত লৱেষ্ট হৈছে এতিয়া 55। ইয়াৰ আগতে আছিলে চাগে 57, 58 এনেকুৱা থাকিব পাৰে। নেক্সট আমি পইণ্টটো যাওঁ এতিয়া। DRDO কি হয়? ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। DRDO celebrates 68 ফাউণ্ডেশ্যন ডে। 68 ফাউণ্ডেশ্যন ডে হৈছে। এইটো মেইন কেতিয়া ফৰ্ম হৈছিলে? মেইন ষ্টেবলিছ হৈছিলে 1958 ফাউণ্ডেশ্যন ইয়াৰ হয়। এইটো 68 ইয়াৰ্ছ হৈ গ'ল। তেতিয়াৰ পৰা এতিয়ালৈকে 68 ইয়াৰ্ছ হৈ গ'ল DRDO। এইটো মিনিষ্ট্ৰী অফ ডিফেন্সৰ তাৰ নলেজ হয়। এইটো এটা ইম্পৰ্টেণ্ট ডেট হয়। 1958 এইটো ফৰ্ম হৈছিলে। এতিয়া 68 হৈ গ'ল, 68 নম্বৰত হৈ গ'ল। নেক্সট আমি চাওঁ নেক্সট পইণ্টটো, stingless bees become world's first insect to be granted legal rights in Peru. 'Stingless bees' become world's first insect to be granted legal rights in Peru. 'Stingless bees' মানে কি? 'Stingless' মানে এটা নম্বৰ হয়। সেইটো
এইটো এটা মানে কি ক'ম এইটো ফাৰ্ষ্ট ইন দ্য ৱৰ্ল্ড হয় টু গ্ৰেণ্ট লিগেল ৰাইটছ টু এন ইনচেক্ট ফাৰ্ষ্ট এইটো ষ্টেপ লৈছে লিগেল ৰাইটছ দিছে এটা ইনচেক্টক ষ্টিংলেছ ব্ৰিজ অফ ফাৰ্ষ্ট ইনচেক্ট টু বি গ্ৰেণ্টেড লিগেল ৰাইটছ পেৰুত হৈছে এইটো এইটো মানে এটা বহুত ইউনিক এনভাইৰনমেণ্টেল ষ্টেপ হয় এইটো গোটেই ৱৰ্ল্ডৰ কাৰণে এইটোৱে হৈছিলে আমাৰ ছেকেণ্ড জানুৱাৰী কাৰেণ্ট এফেয়াৰ্ছ আহক এতিয়া ৰিভিজন কৰি দিওঁ সোনকালে ফাৰ্ষ্টত এইটো গোৱা ডিষ্ট্ৰিক্ট সেইটো কি আছিলে কুচাবাতি এখন নিউ ডিষ্ট্ৰিক্ট ফৰ্ম আছে এখন 3rd নম্বৰ ডিষ্ট্ৰিক্ট তাৰ আগতে নৰ্থ গোৱা চাউথ গোৱা আছিলে তাৰপিছত নেক্সট পইণ্ট হৈছে ৰেয়াৰ আৰ্থ ৰিজাৰ্ভছ ইণ্ডিয়াত 3rd নম্বৰত আছে চাইনাৰ ফাৰ্ষ্টত আছে তাৰপিছত থাৰ্ড পইণ্টটো আছে নিউক্লিয়াৰ লিষ্ট এক্সচেঞ্জ ইণ্ডিয়া পাকিস্তানে এভৰি ইয়াৰ 1 জানুৱাৰী এক্সচেঞ্জ কৰে নিউক্লিয়াৰ লিষ্টটো 4th পইণ্ট এক্সপৰ্ট স্কিম এইটো এটা মাৰ্কেট ছাপৰ্ট ইণ্টাৰভেনশ্যন হয় এইটো এটা গ্ল'বেল মাৰ্কেটত আমাৰ ইণ্ডিয়াৰ ভাল হ'ব মানে সেইটো স্কিম এটা লঞ্চ কৰিছে এইটো গভৰ্ণমেণ্ট স্কিম হা নেক্সট পইণ্টটো আহিছো ক্ৰিকেট ৰেকৰ্ড দীপ্তি শৰ্মা ইণ্ডিয়াৰ তেখেতে T20 হায়েষ্ট উইকেট লৈছে সেইটো কাৰণে এইটো এটা ৰেকৰ্ড হৈছে এইটো পাৰফৰ্মেন্স মেনেজাৰ্ছ ইণ্ডেক্স PMI মানে পাৰ্চেচিং মেনেজাৰ্ছ ইণ্ডেক্স এতিয়া 55 হৈ আছে লৱেষ্ট হৈ আছে 38 মান্থছত চবতছে লৱেষ্ট হৈ আছে 55 হৈছে মানে এনেকুৱা আহিব পাৰে যে এতিয়া পাৰ্চেচিং মেনেজাৰ্ছ ইণ্ডেক্স কিমান হৈ আছে সেইবিলাক আৰু নেক্সট পইণ্টটো আহোঁ DRDO ডিফেন্সৰ এইটো ডিফেন্স ৰিচাৰ্চ DRDO ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন এইটো কেতিয়া ফাউণ্ড কৰিছিলে 1958ত নেক্সট পইণ্টটো হ'ল এনভাইৰনমেণ্টেল ল এটা ইউনিক এনভাইৰনমেণ্টেল ল এটা হৈছে এটা লিগেল ৰাইটছ দিছে পেৰু ষ্টিংলেছ ব্ৰিজক এয়া আছিল আজি কাৰেণ্ট এফেয়াৰ্ছ আশা কৰো বুজি পাইছে চবে কিবা থাকিলে কমেণ্ট ছেকশ্যনত জনাব পাৰে এইটো মই ডেইলি আনিম বুলি এতিয়া ভাবিছো সদায় ডেইলি এনেকুৱা দি থাকিম যাতে চবৰে হেল্প হৈ থাকক ঠিক আছে বাৰু ইয়াতে সামৰিছো কিবা থাকিলে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব মই যিমান পাৰো ছল্ভ কৰিব ট্ৰাই কৰিম